আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে আজিৰ দিনটোৰ প্ৰায় 5টাকৈ ভাল খবৰ লৈ আহিছোঁ। আজিৰ দিনটোৰ আপোনালোকৰ বাবে 5টা ভাল খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে বাবে ওলোৱা আজিৰ দিনটোৰ সেই 5টা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটোৱে ওলাইছে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত। তো আমাৰ অসমৰ 6 জনগোষ্ঠীয়ে একেৰাহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু এতিয়া পৰ্যন্ত অসম চৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই। এফালে দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰিছে, অসমৰ প্ৰত্যেক স্থানে স্থানে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু তাৰ পাছতো 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া নাই অসম চৰকাৰৰ ফালৰ পৰা। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এই সম্পৰ্কত এক বিগ ষ্টেটমেণ্ট দিছে। তেখেতে কৈছে যে অহা নৱেম্বৰ মাহত এই সম্পৰ্কত কথা বাৰ্তা পাতিব। নৱেম্বৰ মাহত এই সম্পৰ্কত কথা পাতিব, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কথা বতৰা পাতিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। তো হয়তো চাগে নিৰ্বাচনৰ পূৰ্বে আমি ভাল এটা ফলাফল লাভ কৰিম। যিসকল লোকে অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে, তো তেওঁলোকে মোৰ মতে এটা ভাল ফল লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে গুৱাহাটীবাসীৰ কাৰণে। আজিৰ পৰা কেইদিনমান পূৰ্বে গুৱাহাটীত এটা দুৰ্ঘটনা হয়। এটা কণমানি শিশু নলাত পৰি মৃত্যু হয় গুৱাহাটী মহানগৰীত। আপোনালোকে হয়তো সেই সম্পৰ্কে খবৰ পাইছে। তো তাৰ পাছতে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্দেশনা জাৰি কৰি দিছে যে গুৱাহাটী মহানগৰীত যিমানবিলাক উন্মুক্ত নলা আছে, উন্মুক্ত নলাসমূহ এতিয়া ঢকা হ'ব। মানে যিবিলাক ড্ৰেইনৰ নেকি ঢাকনি নাই, সেই ড্ৰেইনবিলাকত এতিয়া ঢাকনি লগোৱা হ'ব। আৰু দুৰ্গা পূজাৰ পূৰ্বেই সকলোবিলাক ঢাকনি লগাই কমপ্লিট কৰিব, মেৰামতি কৰি কমপ্লিট কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো দুৰ্গা পূজাটো পালেহি, এই মাহতে দুৰ্গা পূজা। তো দুৰ্গা পূজাৰ পূৰ্বেই সকলোবিলাক কাম কমপ্লিট হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। অৱশ্যে এইটো ভাল খবৰ বুলিয়ে ক'ম নে দুখৰ খবৰ বুলি ক'ম নাজানো আৰু। নেপালত বৰ্তমান সময়ত আমাৰ অসমৰ বহুতো অসমীয়া মানুহ আবদ্ধ হৈ আছে। নেপালত চকু চিকিৎসা কৰিবৰ কাৰণে গৈছিলে অসমৰ বহুতো মানুহ। এতিয়া নেপালত যিহেতু বৰ্তমান সময়ত বিদ্ৰোহ চলি আছে, তো সেই বিদ্ৰোহৰ সময়ত অসমৰ একাংশ লোক এতিয়া নেপালতে ফচি থাকিলে। তেওঁলোকে চকুৰ চিকিৎসা কৰিবলৈ গৈছিলে আৰু চকু চিকিৎসা কৰি অসমলৈ তেওঁলোক আহিব পৰা নাই। আৰু সেইবাবে এতিয়া অসম চৰকাৰে তেওঁলোকৰ কাৰণে 2টাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। সেই 2টা হেল্পলাইন নাম্বাৰত ফোন কৰি তেওঁলোকে জনাব পাৰে যে আমি আছোঁ, আমি নেপালত আছোঁ, গতিকে আমাক ইয়াৰ পৰা উদ্ধাৰ কৰক। মোবাইল নাম্বাৰকেইটা হৈছে +977 980 860 288 অন্যটা হৈছে +977 981 032 6134। এই নাম্বাৰ দুটাত কল কৰি তেওঁলোকে ইনফৰমেশ্যন দিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইটো এটা ভাল খবৰ বুলি এইকাৰণেই ক'ব লাগিব কাৰণ এতিয়া আমাৰ অসমৰ পৰা বিদেশী বহিষ্কৃত হ'ব। বৰষুণটো দিছে, চাউণ্ড কোৱালিটি অকণমান বেয়া পাব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব। এতিয়াৰে পৰা জিলা আয়ুক্তই কোনো এজন ব্যক্তিক বিদেশী হয় নে নহয় সেইটো প্ৰমাণীকৰণ কৰিব। আপোনালোকৰ ঘৰৰ আশে পাশে যদি কোনোবা মানুহ আছে, আপোনালোকৰ যদি সন্দেহ হৈছে যে এইজন বাংলাদেশী হ'ব পাৰে, তো তেখেতৰ এগেইনষ্টত আপোনালোকে জিলা আয়ুক্তক কমপ্লেইন কৰিব পাৰিব। জিলা আয়ুক্তই তাৰ পাছত সেই ব্যক্তিজনৰ এগেইনষ্টত একশ্যন ল'ব আৰু তাৰ পাছত তেখেতক অসমৰ পৰা বহিষ্কৃত কৰিব বা ভাৰতৰ পৰা বহিষ্কৃত কৰিব। 10 দিন তেখেতক সময় দিব যে আপোনাক 10 দিন সময় দিছোঁ, আপুনি প্ৰমাণ কৰক যে আপুনি ভাৰতীয়। যদি তেখেতে প্ৰমাণ কৰিব নোৱাৰে, তেখেতক নি এৰি থৈ আহিবগৈ অসমৰ মানে ভাৰতৰ বৰ্ডাৰৰ পৰা বাংলাদেশৰ বৰ্ডাৰত। তো এইটো এটা ভাল পাব অসমৰ ৰাইজে, কাৰণ বাংলাদেশী এতিয়া নাইকিয়া হ'ব আমাৰ অসমত, কাৰণ জিলা আয়ুক্তক এই দায়িত্ব দি দিয়া হৈছে। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে আইফোন ইউজাৰ্ছসকলৰ বাবে। যিসকলে আইফোন ব্যৱহাৰ কৰে, যিসকলে আইফোন ক্ৰয় কৰে, তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ ওলাইছে। iPhone 17 ইতিমধ্যে লঞ্চ হৈ গৈছে। আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে কৰিব পাৰে iPhone 17, কিন্তু লুকছটো বৰ এটা ভাল নহয়। ভাৰতত লঞ্চ হৈ গৈছে, দাম কিমান কি হ'ব এতিয়ালৈকে গম পোৱা নাই, কিন্তু লুকছটো একেবাৰে বাজে, এণ্ড্ৰইডৰ নিচিনা লাগিছে, এণ্ড্ৰইডতকৈ বেয়া লাগিছে iPhone 17। তো যদি ল'ব বিচাৰে তেন্তে দেন ল'ব পাৰে আৰু ন। তো বন্ধু-বান্ধৱীসকল, বছ আজিৰ দিনটোৰ জনাবলগীয়া এই 5টাই আছিল আপোনালোক সকলোৰে বাবে ভাল খবৰ। জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।